নমস্কাৰ সকলোকে। আই হোপ সকলোৰে প্ৰিপাৰেচন ভালদৰে চলি আছে। গোটেই ছাবজেক্টবোৰ ৰিভাইজ কৰি আছে, মেথছ আৰু ৰিজনিং প্ৰেক্টিচ কৰি আছে। আজিৰ ভিডিঅ'ত আমি এটা মক টেষ্ট চল্ভ কৰিম। সেই মক টেষ্টটো হ'ব মেথামেটিক্সৰ ওপৰত। মক টেষ্টটো কমপ্লিটলি ফ্ৰী অফ কষ্ট হ'ব। ইয়াৰ লিংক আপোনালোকে কমেণ্ট বক্স আৰু ডেছক্ৰিপশ্যন বক্সত পাই যাব। গৈ পেলাই মক টেষ্টটো এটেম্প কৰিব পাৰে। আৰু কমপ্লিট ফ্ৰী পিডিএফটো এনচাৰ পিডিএফটো মই আমাৰ টেলিগ্ৰাম গ্ৰুপ বা হোৱাটছএপ গ্ৰুপত হোৱাটছএপ চেনেল এই দুয়োটাতে মই প্ৰভাইড কৰি দিম, যাৰ লিংক আপোনালোকে কমেণ্ট বক্সত পাই যাব। ঠিক আছে, মক টেষ্টটো প্ৰথমে এটেম্প কৰিব, তাৰপিছত কিবা বুজি নাপালে পিডিএফটো চাব পাৰে, গোটেইখিনি পাই যাব। আৰু যিসকলে কনচেপ্টবোৰ ক্লিয়াৰ নাই, আজিৰ ভিডিঅ'টোত গোটেইখিনি কনচেপ্ট আমি ক্লিয়াৰ কৰি দিম। গোটেই মক টেষ্টটো এক্সাম অৰিয়েণ্টেড হয়, যিহেতু আমাৰ এডিআৰই পৰীক্ষা আহিবৰ হ'ল, সকলোৰে হয়তো ক্লিয়াৰ আছে কনচেপ্টখিনি। এই এডিআৰই পৰীক্ষাৰ বাবে প্ৰেক্টিচ কৰাৰ বাবে বহুত ভাল এটা মক টেষ্টৰ মেথামেটিক্সৰ। আৰু যিহেতু এই মক টেষ্টটো মই আমাৰ পেইড মক টেষ্ট গ্ৰুপৰ পৰা আপোনালোকৰ বাবে ফ্ৰী অফ কষ্ট কৰি দিছোঁ। ঠিক আছে, চ' লেটছ ষ্টাৰ্ট। প্ৰথম যিটো টপিক আছিলে মক টেষ্টৰ, সেইটো আছিলে প্ৰফিট, লছ এণ্ড ডিছকাউণ্ট। আমি গম পাওঁ প্ৰফিটত লছ এণ্ড ডিছকাউণ্ট আমাৰ কাৰণে কিমান বেছি ইম্পৰ্টেণ্ট হয়। কুৱেশ্যন 110% ইয়াৰ পৰা এক্সামত আহিবই, হয়নে? ইয়াত গ্ৰেড 3 লেভেলৰ হওক, 4 লেভেলৰ হওক, গোটেইকেইটাৰ কাৰণে ইম্পৰ্টেণ্ট হয়। আৰু 15 তাৰিখৰ এক্সামটোৰ কাৰণেও ইম্পৰ্টেণ্ট হ'ব। গতিকে প্ৰেক্টিচ কৰি ল'ব, যদি পাৰা নাই তাৰ কনচেপ্টখিনি আপোনালোকে ক্লিয়াৰ হৈ ল'ব। ঠিক আছে, চ' লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। প্ৰথম কুৱেশ্যনটো আছিলে যে এই শ্বপকিপাৰ এজন দোকানীৰ কথা কৈছে, কি কৰিছে, 11খন চুৰি 10 টকাত কিনিছিলে আৰু বিক্ৰী কৰিছে 10খন চুৰি 11 টকাত। কিমান টকা প্ৰফিট হ'ল বুলি কৈছে। অলৰেডি কৈ দিছে যে প্ৰফিট হ'ল। এনেই দেখি গম পাইছো আমি প্ৰফিট হৈছে, কাৰণ 11খন কিনিছিল 10 টকাত আৰু 10খনে 11 টকাত বিক্ৰী দিলে, হয়নে? গতিকে প্ৰথমে আমি কি কৰিম, আমি যিমান পাৰো শ্বৰ্টলি লিখিব লাগিব, হয়নে? কাৰণ আমাৰ স্কুলৰ এক্সাম হলে আমি লিখিলোহেঁতেন গিভেন এই শ্বপকিপাৰ এনেকৈ লিখিলোহেঁতেন। বাট ইয়াত আমি যিমান পাৰো শ্বৰ্টকৈ লিখিব লাগিব। তথাপি মই বুজাবৰ কাৰণে অলপ লিখিছো, সেইখিনিও নিলিখিলে হ'ব। ঠিক আছে, যিহেতু আমাৰ সময় নাটনি আৰু মেথছখিনিতো সকলোৱে কৰিব পাৰিব, বাট যিসকলে কম সময়ত কৰিব পাৰিব সেইসকলেহে চিলেকশ্যন পাব, হয়নে? গতিকে কি কৈছে, 11খন চুৰি 10 টকাত কিনিছিলে, হয়নে? কিনা দাম 10 টকা আছিলে। গতিকে এখন চুৰি কিনা দাম কিমান হ'ব? 10ৰ তলত এই 11টো গৈ পেলাই কি হ'ব, তলত যাই বহি যাব। ত 10/11 হৈছে এখন চুৰিৰ কষ্ট প্ৰাইচ বা কিনা দাম। তেনেকৈ যদি আমি চাওঁ বেচা দামৰ ক্ষেত্ৰত, আমি লিখিলো যে চুৰি আৰু এইফালে লিখিলো বেচা দাম, হয়নে? বেচা দাম বা আমি ক'ব পাৰো চেলিং প্ৰাইচ। এতিয়া বেচা দামৰ ক্ষেত্ৰত কি কৈছে, 10খন চুৰি কিমান বেচিছে, 11 টকাত। তো এখন চুৰিৰ বেচা দাম কিমান হ'ল, 11ৰ তলত গৈ 10টো বহিলে, এইটো হৈ গ'ল বেচা দাম। এতিয়া প্ৰফিট সুধিছে কিমান হ'ব, হি আৰ্ন দ্য প্ৰফিট অফ। প্ৰথমতে প্ৰফিট পাৰ্চেন্টেজ যদি উলিয়াব লাগে, প্ৰথমে প্ৰফিট যদি উলিয়াও আমি, প্ৰফিট মানে কি, লাভ মানে কি, আমি যিমান টকাত বেচিলো মাইনাছ কিমান টকাত কিনিছিলো, তাৰ মাজৰ যিটো ডিফাৰেঞ্চ মাইনাছ, সেইটো হৈছে আমাৰ প্ৰফিট। অৰ্থাৎ আমি যদি বস্তু এটা 10 টকাত কিনিছিলো, কিনি 12 টকাত বিকিলো, আমাৰ প্ৰফিট কিমান হ'ল, 2 টকা। সেইটোৱে ইয়াত হৈছে। তো আমি এটা বস্তুৰ প্ৰফিট উলিয়াব লাগিব, হয়নে? আমাৰ কি হৈছে, বেচা দামটো কিমান আছে, 11/10, আৰু কিনা দাম কি হৈছে 10/11। ইয়াত যদি এলচিএম উলিয়াও আমাৰ কি হ'ব, তলৰ দুটা ইনটু কৰি দিলে 10 আৰু 11 ইনটু কৰিলে 110 হ'ল, হয়নে? আৰু এইখিনিতো গম পাই এলচিএমৰ প্লাছ মাইনাছ কেনেকৈ কৰে, 10ৰে 110ক আমি হৰণ কৰিম, কৰিলে কিমান পাম, 11 পাম। সেই 11টোৰে ওপৰৰ 11টোৰ লগত ইনটু, অৰ্থাৎ 121 হৈ গ'ল। তেনেকৈ এই 11টোৰে 110ক হৰণ কৰিলে কিমান পাম, 10, আৰু সেই 10টোৰে ওপৰৰ 10টোক ইনটু কৰিলে হৈ যাব 100। এইখিনি সকলোৱে জানে, কিছুমানৰ অলপ কনফিউজন থাকে বাবে কৈ দিলো। তো আমাৰ লাভ প্ৰফিট কিমান হৈছে, 21/110। এতিয়া আমি প্ৰফিট পাৰ্চেন্টেজটো উলিয়াব লাগে, হয়নে? প্ৰফিট পাৰ্চেন্টেজ উলিয়াব লাগে। প্ৰফিট পাৰ্চেন্টেজ, প্ৰফিট পাৰ্চেন্টেজ মানে কি, ওপৰত সদায় প্ৰফিটটো থাকিব, তলত সদায় কিনা দাম মনত ৰাখিব, তলত সদায় কিনা দাম ইনটু 100%, যিহেতু আমি পাৰ্চেন্টেজটো উলিয়াম। এই মাত্ৰ আমি প্ৰফিট কিমান পালো, 21/110, হয়নে? তো ওপৰৰ প্ৰফিটৰ সলনি আমি কি লিখিম, 21/110। আৰু কষ্ট প্ৰাইচ আমাৰ কিমান আছিলে, 10/11 আছিলে। তো আমি লিখিলো 10/11 ইনটু 100%। এই ওপৰৰ গোটেইখিনি 21/110 লিখিলো, এই ডিভাইডটো গৈ পেলাই কি হ'ব, আমাৰ ইনটু হ'ব, আৰু তলৰটো আমাৰ তেতিয়া কি হৈ যাব, উলটি যাব। 11টো ওপৰত যাব, 10টো তলত আহিব, ইনটু 100%। এই সৰু সৰু কনচেপ্টবোৰ ক্লিয়াৰ থকা বহুত দৰকাৰ। মই জানো যে বহুতৰে এই সৰু সৰু কনচেপ্টখিনিও ক্লিয়াৰ নাই, যাৰ কাৰণে তেওঁলোকে মেথছ টান পায়। ঠিক আছে,
যদি আগৰ পৰা পালোহেঁতেন তেতিয়াহ'লে গোটেইখিনি কনচেপ্ট ক্লিয়াৰ কৰিব পৰা যায় বাট ইউটিউবৰ দ্বাৰা ইমান বেছি সম্ভৱ হৈ নুঠে বাট আশা ৰাখিছো আপোনালোকে আগৰ পৰা প্ৰেক্টিচ কৰি পেলাই কনচেপ্টখিনি ক্লিয়াৰ হৈছে আৰু মেথছত 100% মাৰ্ক পাবলৈ সক্ষম হ'ব কাৰণ মেথছ এটা এনেকুৱা ছাবজেক্ট মেথছ আৰু ৰিজনিং আপুনি যদি ভালদৰে ক্লিয়াৰ হৈ যায় ন তেতিয়া এক্সামত মেথছ আৰু ৰিজনিঙত 100% স্ক'ৰ কৰিব পাৰে বাকীবোৰতো জিকে ইংলিছ এইবোৰ আনপ্ৰেডিক্টেবল হয় যিমান পঢ়িলেও শেষ নাই বাট মেথছ আৰু ৰিজনিঙৰ কনচেপ্ট যদি বিল্ড হৈছে তাত 100% পোৱাৰ বহুত বেছি সম্ভাৱনা থাকে হয়নে চ' এতিয়া আমি এই জিৰ' কাট খাই দিলো জিৰ' কাট খাই গ'ল এই 11 কাট খাই গ'ল কি অকল কি থাকিল 21 থাকিল 21% তো আমাৰ প্ৰফিট পাৰ্চেণ্ট মানে কিমান হ'ল 21% অৰ্থাৎ ইয়াৰ এনচাৰ হৈছে 21%। আই হোপ সকলোৱে বুজি পাইছে আৰু আপোনালোকে নিজেও সলভ কৰিব পাৰিছে মক টেষ্টটো লিংকত গৈ পেলাই দিব তেতিয়া ভালদৰে গম পাব ঠিক আছে নেক্সট কুৱেশ্যনটোলৈ আহো এ bought a computer system for rupees 40,000 কি কৰিলে এ এটা কম্পিউটাৰ চিষ্টেম কিনিছে কষ্ট প্ৰাইচ কিমান হৈছে তাৰ 40,000 হয়নে এইটো কৈছে and sold it to B at a loss of 4% অৰ্থাৎ বিত কিমান দিছে 4% লছত বিক্ৰী কৰি দিছে অৰ্থাৎ বি কিমানত কিনিলে 40,000 ৰ পৰা আৰু 4% লছ 4% অফ 40,000 হয়নে 4% অফ 40,000 40,000 তো দাম আছিলে আৰু লছ হৈছে 40,000 ৰ 4% 4% পাৰ্চেন্টৰ তলত য'ত আছে তাত তলত 100 লিখিলো অফৰ কাৰণে 100 এটা ইনটু দিলে আৰু 40,000 লিখি দিলো ঠিক আছে এতিয়া মোৰ ইয়াৰ দুটা জিৰ' কাট খাই গ'ল এইফালে থাকিল 40,000 আৰু মাইনাছ কি হ'ল 4 গুণ হৈ গ'ল 16 আৰু দুটা জিৰ' আছে হয়নে 1600 অৰ্থাৎ 40,000 ৰ পৰা যদি 1600 মাইনাছ কৰি কিমান হ'ব 38,400 বিৰ কষ্ট প্ৰাইচ কিমান হৈ গ'ল এ যদি বিক বিকিছে 4,000 লছত তো বিৰ কিনা দাম হৈ গ'ল এইটো হয়নে বিৰ কষ্ট প্ৰাইচ হৈ গ'ল 38,400 ঠিক আছে এতিয়া কি কৰিলে বি sold it to C for rupees 40,320 বি কি কৰিছে চিক বিকি দিছে বি চিক বিকি দিছে কিমানত 40,320 বি কিনিছিলে কিমানত 38,400 তো বিৰ কিমান লাভ হ'ল বিৰ প্ৰফিট কিমান হ'ল 40,000 বিকিছে বেচা দাম মাইনাছ কিনিছিলে 38,400 তো আমাৰ মাইনাছ কৰি যদি 1920 হ'ল হয়নে বিৰ প্ৰফিট 1920 হ'ল এতিয়া প্ৰফিট পাৰ্চেন্টেজ উলিয়াব লাগিলে কি কৰিম এইমাত্ৰ কৈছিলো প্ৰফিট পাৰ্চেন্টেজ যদি উলিয়াব লাগে ওপৰত থাকিব প্ৰফিট তলত থাকিব কিনা দাম ইনটু 100% প্ৰফিট কাৰ বৰ্তমান কথা কৈছো বিৰ প্ৰফিটৰ কথা কৈ আছো প্ৰফিট হৈ গ'ল 1920 হয়নে কষ্ট প্ৰাইচ কিমান হৈছিল বিৰ 38,400 আৰু ইনটু 100% এই দুটা জিৰ' কাট খাই দিলো কিমান থাকিল 5 যে হ'ব হয়নে তো হৈ যাব 5% তো বিৰ প্ৰফিট কিমান হ'ল 5% মই কেতিয়াবা ফ্লোত আহিলে বেছি স্পীড হৈ যাব পাৰে আই হোপ আপোনালোকে সেইটো কপ আপ কৰিব পাৰিব আৰু ইমান বেছি ডিমোটিভেটেড নহব ইয়াৰ আমাৰ কুৱেশ্যন কিবা যদি সলভ কৰিব নোৱাৰে তেতিয়া ডিমোটিভেট নহব যে সকলোৱে পাৰি আছে মই নাই পঢ়াত একো নহয় যিখিনি পঢ়া নাই সেইটোতো জানিব লাগে আমি এক্সামৰ দিনাখনে জানি একো নহব ঠিক আছে গতিকে আগতে যদি আমি গম পাওঁ যে আমি কোনখিনি আমাৰ লেক হৈ আছে কোনখিনিত আমি কমজোৰ হৈ আছো তেতিয়া সেই কমজোৰিটো আমি ৱৰ্ক কৰিব পাৰো তাৰ ওপৰত আৰু আমি সেইটো কি কৰিব পাৰো ষ্ট্ৰেন্থ হিচাপে পৰিৱৰ্তন কৰিব পাৰো হয়নে গতিকে আগতে আমি কমজোৰিটো জনাৰ বহুত দৰকাৰ তাৰ মাজতে কৈ দিওঁ কোনোবাই যদি মক টেষ্টটো এতিয়াও জইন কৰিব বিচাৰে জইন কৰিব পাৰে আগৰ গোটেইখিনি মক তেওঁলোকক প্ৰভাইড কৰি দিয়া হ'ব য'ত আৰু আমি ডেইলি মক টেষ্ট সলভ কৰি আছো বিভিন্ন ধৰণৰ গোটেইখিনি ছাবজেক্ট ইনক্লুড কৰি পেলাই যিবোৰ কুৱেশ্যন মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আৰু মানে প্ৰেডিক্ট কৰাটো বাৰু বহুত বেছি ডাঙৰ কথা হৈ যায় বাট আমি যিখিনি দেখি এনেকুৱা লাগে যে এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে ঠিক আছে তেনেকুৱা ধৰণৰ কুৱেশ্যন ইনক্লুড কৰি পেলাই আমি মক টেষ্টবোৰ এটেম্প কৰি আছো ডেইলি এটেম্প কৰি আছো গতিকে আপোনালোকে জইন কৰিব পাৰে আমাৰ মক টেষ্টত ইয়াৰ স্কেনাৰটো দিয়া আছে ইয়াত পে কৰি পেলাই আমাৰ যিকোনো হেৰিত গৈ পেলাই ইমেইল কৰিব পাৰে বা টেলিগ্ৰামত জইন হ'ব পাৰে বা এটা পেমেণ্ট ভেৰিফিকেশ্যন বুলি গ্ৰুপ খুলিছো মই তাত যদি জইন হয় তাত আপোনালোকে স্ক্ৰীনশ্বটটো পঠালেও মই আপোনালোকক এই মক টেষ্টৰ লিংকটো প্ৰভাইড কৰি দিম য'ত আপোনালোকে জইন হ'ব পাৰিব ঠিক আছে এই পেমেণ্ট ভেৰিফিকেশ্যন বা টেলিগ্ৰাম গ্ৰুপৰ গোটেইখিনি লিংক আপোনালোকে কমেণ্ট বক্সত পাই যাব যদি কোনোবাই জইন কৰিব বিচাৰে জইন কৰিব পাৰে আৰু যদি মক টেষ্টত জইন নকৰেও আন চ'ৰ্চৰ পৰাও আপোনালোকে এই মক টেষ্টবোৰ দিবলৈ ট্ৰাই কৰিব যেনেকৈ প্ৰিভিয়াছ কুৱেশ্যন পেপাৰ হওক বিভিন্ন ধৰণৰ যিমান পাৰি সিমান নিজকে টেষ্ট কৰি চাব যাতে এক্সামত একো ৰৈ নাযায় ঠিক আছে 3 নম্বৰ কুৱেশ্যনটো কি আছিলে the difference between the selling price of a shirt sold at a profit of 15% and 17%
is rupees 3, then the cost of the price. The 15% আৰু 70% লাভত বিক্ৰী হোৱা চাৰ্টৰ মূল্যৰ মাজত যদি পাৰ্থক্য চাই সেইটো 3 টকা হয় ঠিক আছে অৰ্থাৎ কি কৈছে যে 15%টোৰ যিমানত বিকিলো আৰু 70%টোৰ যিমানত বিকিলো যিটো আমাৰ কি হৈছে চেলিং প্ৰাইচ হ'ল তাৰে যদি আমি সেই উলিয়াও প্ৰফিট উলিয়াও সেই প্ৰফিটটো যদি মাইনাছ কৰো তেতিয়া আমাৰ 3 টকা ৰয় গতিকে দাম কিমান কষ্ট প্ৰাইচ কিমান চাৰ্টটো কিমান টকাত কিনা হৈছে সেইটো সুধিছে ঠিক আছে আমি ধৰি ললো যেটো উলিয়াব দিছে কষ্ট প্ৰাইচটো সেইটো হৈ গল আমাৰ x হয়নে যদি 15% প্ৰফিট হয় তেতিয়া চাৰ্টটো কিমান হ'ব চাৰ্টটো সেলিং প্ৰাইচ কিমান হ'ব চাৰ্টটোতো দাম কিনা দামটো থাকিবই প্লাস সেই কিনা দামটোৰ ওপৰত কিমান প্ৰফিট হৈছে 15% হয়নে তো x প্লাস x ইনটু 15 যাৰ লগত পাৰ্চেন্টেজ আছে তাৰ তলত 100 এটা দিলে হ'ল ওপৰত কি হ'ল x প্লাস ওপৰত হৈ গল 15x তলত হৈ গল 100 যদি এলসিয়াম ওলাও 100 আৰু ওপৰত 100 ইনটু 15 115x হ'ল হয়নে তো এইখিনি হৈ গল যদি 15% লাভত যদি আমি চাৰ্টটো বিক্ৰী কৰো যদি 17% প্ৰফিটত চাৰ্টটো বিক্ৰী কৰো 70% অফ প্ৰফিট and selling price of চাৰ্ট মই যিকোনো লিখিছো দেই কোনো মিনিং নাই কাৰণ আমি জাস্ট এনসাৰটো উলিয়াব লাগে আৰু ইমান মই চোৱাও নাই আগতে ইমান কোৱেশ্চনবোৰ সো কিবা অলপ টাইম হ'ব পাৰে চাই ল'ব বাৰু ঠিকে আছে x প্লাস ইয়াত কি হ'ল 70% অফ x হয়নে 17% অফ x অৰ্থাৎ যদি 17% প্ৰফিটত যদি আমি চাৰ্টটো বিক্ৰী কৰো কিনা দামটো থাকিব তাৰ কিনা দামটোৰ ওপৰত আমি 70% লাভ কৰিম হয়নে গতিকে 17 যাৰ লগত পাৰ্চেন্টেজ আছে তাৰ তলত 100 অফৰ সলনি ইনটু আৰু x তো x প্লাস ওপৰত কিমান হৈ গল 17x তলত হৈ গল 100 যদি এলসিএম ওলাও প্লাস কৰো কি হ'ব ওপৰত 100 আৰু 100 17x 17% লাভত বিক্ৰী কৰিলে 117x by 100 আৰু 15% যদি লাভত বিক্ৰী কৰো 115x by 100 দুয়োটাৰে কোৱেশ্চন হিচাপে কি কৈছে একৰ্ডিং টু কোৱেশ্চন কি কৈছে দুয়োটা যদি আমি মাইনাস কৰো তাৰ মাইনাসটো কিমান হৈ যায় বুলি কৈছে 3 rupees বুলি কৈছে হয়নে তো দুয়োটা আমি মাইনাস কৰি চাও আমাৰ হৈ যাব 3 rupees দুয়োটাৰ 100 100 আছে গতিকে এলসিএম 100 হ'ব ওপৰত কিমান হ'ব 117x minus 115x গৈ পেলাই 3 হ'ব হয়নে 15 16 17 2x হৈ গল আৰু তলত সেইফালে 2 into 100 sorry 3 into 100 x টো ৰাখি থৈ দিলো 3 into 100 হ'ল আৰু 2 ৰে ডিভাইড হ'ল 2 ৰে ডিভাইড হলে 2 ৰে 50 বা 5 3 গুণ 15 তো x মানে কিমান হৈ গল 150 rupees অৰ্থাৎ চাৰ্টটো কিনা দাম কিমান আছিল এটো হৈ গল চাৰ্টটোৰ কিনা দাম বা কষ্ট প্ৰাইস মানে হেতু সুধিছিলে আমাক চাৰ্টটোৰ ব্যয় মূল্য the cost price of the চাৰ্ট এটো হৈ গল 150 rupees বুজি পাইছে সকলোৱে যদি কিবা কনফিউজন আছে মোক টেলিগ্ৰামত মেসেজ কৰি পেলাই সুধিব মই জনাই দিম আপোনালোকক ঠিক আছে লগতে আমাৰ হোৱাটসঅ্যাপ চেনেলটো জয়েন হ'ব কাৰণ পিছলৈকে হয়তো টেলিগ্ৰাম চেনেল এনেকৈ নাথাকিব পাৰে টেলিগ্ৰামৰ ওপৰত বিহেতু কিবা কিবি চলি আছে বাৰু নিউজত গতিকে হোৱাটসঅ্যাপ চেনেলটো জয়েন হৈ ল'ব তাত গোটেইখিনি আপডেট মই দি থাকিম আৰু পিছলৈকে আমি এমসিকিউ সলভ হোৱাটসঅ্যাপ চেনেলত কৰিবলৈ গৈ আছো ঠিক আছে হোৱাটসঅ্যাপ চেনেলটো জয়েন হওঁতে লিংকত কাম নকৰিব পাৰে কাৰণ যদি আপোনাৰ হেৰি আছে ফিংগাৰপ্ৰিন্ট ব্লক আছে তেতিয়া সেইটো কাম নকৰে ঠিক আছে ফিংগাৰপ্ৰিন্ট ব্লকটো যদি গুচাই লয় তেতিয়া আপোনাৰ জয়েন হৈ যাব ঠিক আছে নেক্সট কোৱেশ্চনটো আহিলে 4 নম্বৰ কোৱেশ্চন দা শ্বপকিপাৰ সেলস হিজ গুডস at 10% discount on the mark price মানে কি আমাৰ MRP যেনেকৈ কষ্ট প্ৰাইচৰ ওপৰত আমি কোৱেশ্চনবোৰ কৰো তেনেকৈ MRP ৰ ওপৰতো আমাৰ কোৱেশ্চনবোৰ আহে হয়নে শ্বপকিপাৰ কি কৰিলে 10% ডিসকাউন্ট দিলে যিমান MRP লিখা আছে তাত 10% ডিসকাউন্ট দিলে what should be the mark on the article that cost 900 যেটো টকা লৈছে তাত যদি 10% গেইন কৰিব বিচাৰে তাত কিমান কি হ'ব লাগে মাৰ্ক প্ৰাইস হ'ব লাগে আমাক হেতু সুধিছে হয়নে ইয়াৰ বাবে এটা ফৰ্মুলা আছে ঠিক আছে এইটো ফৰ্মুলাটো মনত ৰাখিব তেতিয়া ইজিলি সলভ হ'ব মাৰ্ক প্ৰাইস ডিভাইডেড বাই কষ্ট প্ৰাইস ইকুৱেল টু 100 প্লাস r ডিভাইডেড বাই 100 minus d মানে হৈছে ডিসকাউন্ট ইয়াত ৰেট মানে আমাৰ কিমান দিছে 10% হয়নে ইয়াত ৰেট মানে দিছে 10% প্ৰবলেম দি আছে নে ৰেট মানে 10% আৰু কষ্ট প্ৰাইস দিছে 900 গেইন কৰিব লাগে আমি 10% সৰি এটো ডিসকাউন্ট আছিলে ডিসকাউন্ট 10% ৰেটও 10% কষ্ট প্ৰাইস 900 হয়নে গতিকে আমি ভৰাই লওঁ ইয়াত মাৰ্ক প্ৰাইস আমি কিমান পালো মাৰ্ক প্ৰাইসটো হৈছে আমাৰ উলিয়াব দিছে what should be the mark price তো মাৰ্ক প্ৰাইসটোক x বুলি লিখি ললো কষ্ট প্ৰাইস আমাৰ লিখা আছে
900 টো কষ্ট প্ৰাইচত 900 লিখিলো 100 আৰু মানে পাৰ্চেন্টেজ লিখা আছে 10% গতিকে ইয়াত 10 লিখিম আৰু ডিসকাউন্টতো কিমান দিছে 10% ডিসকাউন্ট দিছে তো ডিসকাউন্টতো আমি 10 লিখিম ক্ৰস মাল্টিপ্লিকেশন কৰো x আৰু ইয়াতে 100 ইনটু 100 মাইনাস 10 হলে 90 পুৰণ x হয়নে আৰু এইটো 900 এইফালে 110 900 ইনটু 110 কেতিয়াবা কি হয় এই ইনটু বোৰ নকৰিলে বেছি লাভ হয় যেনেকৈ ইয়াত এই যদি ইনটু 2 কৰি লিখো আৰু 90 ৰে ডিভাইড কৰিব যাও বেছি সময় লাগিব তেতিয়া এইটো এনেকৈ থৈ দিও ডিভাইডেড বাই 90 কৰো এইবাৰ আমাৰ 90 ৰে কাটিবলৈ সহজ হ'ল 10 হয়নে গতিকে 1100 আমাৰ এইটো হৈ গল x এনসার হৈ গল আমাৰ 1100 x equal to 1100 তো এই ফৰ্মুলাটো আপোনালোকে মনত ৰাখিব ট্ৰাই কৰিব ঠিক আছে য'ত কি হয় মাৰ্ক প্ৰাইজৰ কথা থাকে এমআৰপি কষ্ট প্ৰাইস দিয়া থাকে ৰেট অফ ইন্টারেস্ট দিয়া থাকে আৰু ডিসকাউন্ট পার্সেন্ট দিয়া থাকে এই চাৰিটাৰ কথা যদি কিবা কোৱেশ্চন আহে ইয়াত যদি তিনিটা বস্তু যদি প্ৰভাইড কৰা থাকে এটা যদি উলিয়াব দিয়ে তেতিয়া এইটো ফৰ্মুলাৰে আমি অতি সহজে উলিয়াব পাৰো আৰু এইটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন বুলি আপোনালোকে মাৰ্ক কৰিব পাৰে ভেৰি ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চন এক্সামত অহাৰ বহুত বেছি চান্সেছ আছে ঠিক আছে সো নেক্সট কোৱেশ্চনটোলৈ আহিছো অলপ জলদি কৰিছো বহুত বেছি কোৱেশ্চন আছে যিমানখিনি পাৰো আমি সলভ কৰি গৈ যাও 5 নম্বৰ কোৱেশ্চনটো কি আছিল পিটাৰ বাইজ এ টেবুল ফৰ 450 rupees 450 টকাত এখন টেবুল কিনিলে আৰু স্পেন্ড কৰিলে 30 rupees ইন ট্ৰান্সপোৰ্টেশন আৰু পৰিবহনত 30 টকা খৰচ কৰিলে অৰ্থাৎ টেবুলখন লৈ অহাতে গাড়ীত 30 টকা আকৌ এক্সট্ৰা খৰচ হ'ল ঠিক আছে গতিকে কষ্ট প্ৰাইস কিমান হ'ল 450 তো টেবুলখন কিনিছিলে কিনা দাম কষ্ট প্ৰাইস মানে কিনা দাম আৰু 30 টকাটো গাড়ীৰ খৰচ হ'ল 50 60 70 80 480 rupees তেওঁৰ কি হ'ল খৰচ আৰু বিকিলে কিমান টকা আৰু সেলিং প্ৰাইস কিমান হ'ল 600 টকা এইটো যে গম পাই আপোনালোকে ডাইৰেক্ট উলাব পাৰিব গেইন বা প্ৰফিট বা গেইন কিমান হ'ল গেইন বা প্ৰফিট মানে হৈছে সেলিং প্ৰাইস মাইনাস কষ্ট প্ৰাইস সেলিং প্ৰাইস হৈছে 600 কষ্ট প্ৰাইস হৈছে 480 মাইনাস কৰিলে কিমান হ'ব 120 ৰাইট 120 rupees হ'ল গতিকে 120 rupees এর ওপৰত আমি কি উলিয়াব লাগে 120 নহয় 220 rupees 220 rupees এর ওপৰত আমি প্রফিট পার্সেন্টেজ উলিয়াব লাগে পার্সেন্টেজ উলিয়ালে একেই ওপৰত 220 তলত কষ্ট প্রাইস কিমান আছিল হেতু লিখিব লাগিব কষ্ট প্রাইস কিমান আছিল আমাৰ 480 তলত কিনা দাম 480 ইনটু 100% আমি যদি কাটি দিও কিমান হ'ব 0 0 আৰু এৰে 2 ৰে কাটিলে 110 2 ৰে কাটিলে 2 দুগুণ 4 2 4 গুণ 8 আকৌ যদি 2 ৰে কাটো 2 গুণ 2 2 দুগুণ 4 আৰু 2 ৰে কাটে 2 5 গুণ 10 10 2 5 গুণ 10 2 6 গুণ 12 2 5 গুণ 10 হয়নে ওপৰত কিমান হ'ল 5 5 25 so এইটো টোটাল কিমান হ'ব 25% হৈ গ'ল answer will be 25% হয়নে So next question to কিমান আছিলে when a discount of 12% on the mark price of an article is allowed the article is sold for 264 হয়নে the mark price of an article is যেতিয়া এটা প্ৰবন্ধৰ চিহ্নিত মূল্যৰ ওপৰত 12% ৰেহাই দিয়া হয় প্ৰবন্ধটো 264 ত বিক্ৰী হয় ঠিক আছে অৰ্থাৎ কি কৈছে যদি কিনা দামটোৰ পৰা ডিসকাউন্ট দিলে কিমান ডিসকাউন্ট দিলে সেই কিনা দামটোৰ ওপৰত 12% ডিসকাউন্ট তেতিয়া কি হয় তাৰ এমাউন্টটো কি হয় 264 হয় প্ৰথম মেইন কথাটোৱে হ'ল আমাৰ ইকুৱেশনটো ক্র্যাক কৰা যদি ইকুৱেশনটো ক্র্যাক কৰিলো বাকিটো আমাৰ সিম্পলিফিকেশনে কৰিব লাগে মেথছৰ হয়নে এটো কি কৈছে যে এটা বস্তুত যদি আমি 12% ডিসকাউন্ট দিও মার্ক প্রাইস ধৰিলো আমি x বুলি আমি যে x টকাৰ আমি এমআরপি লগাই থৈছো তাৰ ওপৰত যদি 12% ডিসকাউন্ট দিও তেতিয়া বস্তুটোৰ দাম 264 হয় হেতু লিখি ললো যে বস্তুটোৰ আমাৰ এমআরপি x তাৰ ভিতৰত আমি সেই x ৰ এমআরপি ৰ ওপৰত 12% ডিসকাউন্ট দিছো গতিকে ডিসকাউন্ট খিনি আমি কি কৰিব লাগিব মাইনাস কৰিব লাগিব মাইনাস কৰিলে আমাৰ এমাউন্টটো কি হৈ গ'ল 264 হৈ গ'ল ঠিক আছে x minus 12% য'ত আছে তাৰ তলত 100 অফৰ হলনি into x equal to 264 x হৈ গ'ল ওপৰত কি হ'ব 12x আৰু তলত হৈ গ'ল 100 equal to 264 এটা যদি সলভ কৰো কি হ'ব তলত 100 ওপৰত 100x minus 12x এখিনি আৰু মই কৰিবই নালাগে আপোনালোকে জানে সকলোৱে 264 100x ৰ পৰা 12x গলে কিমান হ'ল 88x ৰাইট আৰু তলত 100 আৰু ইফালে হৈ গ'ল 264 ক্রস মাল্টিপ্লিকেশন কৰো যদি এইফালে 264 into 100 x ৰাখি থৈ দিলো 264 into 100 এইফালে থাকিল আৰু এইফালে তলত 88 হ'ল যদি কিমান যাও 3 টাইমছ যাব ৰাইট
তো হৈ যাব 300 x মানে কিমান হ'ল 300 হ'ল অৰ্থাৎ মাৰ্ক প্ৰাইচ MRP টো কিমান আছিল 300 টকা আছিল 300 টকাতহে 12% ডিসকাউন্ট দিলে কিমান হ'ব 264 হ'ব এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ আপোনালোকে কি কৰিব পাৰে অপচন চাইও সলভ কৰিব পাৰে ধৰক এটা অপচন আছে আপোনাৰ 300 তো আপোনাক কৈছে যে কিমান বস্তুৰ ওপৰত 12% ডিসকাউন্ট দিলে 264 হয় আপুনি এটা অপচন ললে লৈ মানে চালে ইয়াৰ ওপৰত 300 মাইনাস 12% অফ 300 কৈ চালে তো 300 minus 12 মানে 12 by 100 into 300 হয় না তো 100 এর কাটি গেল 3 হৈ গল into 3 তো 300 minus 3 গুণ 6 3 গুণ 3 মাটি 264 গতিকে এইটো আছে তো অপচন 1 টো কারেক্ট হৈ গল এনেকুৱা ধৰণে আমি সলভ কৰিব পাৰো বিভিন্ন ধৰণৰ ওয়ে আছে সকলোৰে ওয়ে বেলেগ বেলেগ হ'ব বাট আমাৰ এইম হ'ব লাগে আমি প্ৰথম কথা আমি একুৰেট হ'ব লাগে বেছিভাগ ক্ষেত্ৰত কি হয় আমি যেতিয়া শৰ্ট ট্ৰিক ইউজ কৰিবলৈ যাওঁ সেই শৰ্ট ট্ৰিকবোৰ লিমিটেড হয় কিছুমান কুৱেশ্যনলৈকেহে ঠিক আছে বহুতে ক'ব যে 1 সেকেন্ডত অমুক সলভ কৰে সেকেন্ড 2 সেকেন্ডত 5 সেকেন্ডত এটা কোশ্চেন সলভ কৰে বাট দ্যাটস এ মিথ কাৰণ আমাৰ যদি কনসেপ্টে ক্লিয়াৰ নাই তেতিয়া আমি কেনেকৈ ট্ৰিক ইউজ কৰিম ট্ৰিক এনেকুৱা হ'ব লাগে যে আমাৰ কনসেপ্টৰ পৰা আমি নিজে নিজে এটা ট্ৰিক ডেভেলপ কৰিছো যিটো মানে সদায় আমাৰ কামত দিয়ে বাট এনেই কিতাপৰ পৰা পঢ়া ট্ৰিক বা কোনোবা ভিডিঅ' চাই পঢ়া ট্ৰিক কি হয় বহুত লিমিটেড হয় কিছুমান এনে কুৱেশ্যন আহিব যে আপুনি ট্ৰিকটো পঢ়ি গৈছে এইটো আহিলে এনেকৈ কৰিম বাট সেইটোত ট্ৰিকটোৱে কাম নিদিয়া হ'ল এনসাৰে নোলোৱা হ'ল গতিকে কনসেপ্টটো সদায় মনত ৰাখিব যে দীঘলীয়াকৈ কৰিলে যিটো আমি ট্ৰেডিশনেল মেথডত যদি আমি কুৱেশ্যনটো এনসাৰ কৰো তেতিয়া আমাৰ যাতে কাৰেক্ট এনসাৰটো ওলাই আহে ঠিক আছে গতিকে ট্ৰিক পিছত আগতে কনসেপ্ট ডেভেলপ আগত বাকি ফাস্ট কিমান কৰিব পাৰো হেতুটো আমাৰ ওপৰত ডিপেন্ড কৰে কিমান জলদি আমি সিম্পলিফিকেশন কৰিব পাৰো কিমান জলদি আমি ইনটু কৰিব পাৰো ডিভাইড কৰিব পাৰো হেতু আমাৰ নিজৰ ওপৰত ডিপেন্ড কৰে সকলোৰে প্লাস পইণ্টবোৰ বেলেগ বেলেগ মই হয়তো ম্যাথছত ভাল আপুনি হয়তো জিকেত ভাল হ'ব পাৰে গতিকে ইমান বেছি ভয় খোৱাৰ দৰকাৰ নাই বাট এইটো চেষ্টা কৰিব যে আপুনি অলপ টাইম বেছিকৈ ললেও যাতে কোৱেশ্যনখিনি শুদ্ধকৈ কৰি আহিব পাৰে হেতু মনত ৰাখিব আৰু ভুল কুৱেশ্যনৰ এনসাৰ যাতে চিন নিদিয়ে যেটো আমাৰ নেগেটিভ মাৰ্কিং এইবাৰ আছে হয়নে গতিকে আমি গেছ ওয়াৰ্কৰ কথাটো একেবাৰে ভাবিবই নোৱাৰো বাকি নেগেটিভ মার্কিং নাথাকিলেও বাৰু কেতিয়াও গেছ ওয়ার্কে আমাক জব দিব নোৱাৰে ঠিক আছে গতিকে আমি নিজৰ প্ৰিপাৰেচনৰ ওপৰতে 100% ডিপেন্ডেন্ট নেক্সট কুৱেশ্যন লৈ আহিছো a retailer gets a discount of 40% on the printing price of an article আমি যদি ধৰো যে প্ৰিন্টিং প্ৰাইসটো আমাক প্ৰিন্টিং প্ৰাইস বুলি ধৰিলো হেতু হৈছে p হয়নে the retailer sells it at the printing price sell করে he gain percentage উলিয়াব আছে ঠিক আছে তো ঠিক আছে কস্ট প্রাইস কিমান হ'ব আমাৰ এটাটো হল প্রিন্টিং প্রাইসৰ ওপৰত 14% ডিসকাউন্ট দিছে গতিকে 14% অফ পি কি হৈ যাব তাত মাইনাস হৈ যাব সেম উইথ 40 by 100 into p তো ধৰো ওপৰত 100 100 ৰ ওপৰত গেলে 60 p হয়নে এটো হৈ গল কস্ট প্রাইস এটা সেলিং প্রাইস বুটু কি কৈছে যে প্রিন্টিং প্রাইসতে তেও সেল কৰিছে সেলস এট প্রিন্টিং প্রাইস তো সেলিং প্রাইস মানে কি হ'ল পি হৈ গল প্রফিট কিমান হ'ল প্রফিট মানে তো আমি গম পাও সেলিং প্রাইস মাইনাস কস্ট প্রাইস সেলিং প্রাইস মানে p কস্ট প্রাইস মানে হৈছে 60p by 100 তো তলত 100 ওপৰত 100 ৰ পৰা 60 গেলে কিমান হৈ গল 40p তো 40p হৈছে আমাৰ কিমান প্রফিট এটা প্রফিট পার্সেন্টেজ উলিয়াব লাগে হয়নে প্রফিটৰ পার্সেন্টেজ উলিয়াব লাগে ওপৰত হৈ যাব প্রফিট তলত কস্ট প্রাইস ইনটু 100% তো প্রফিট কিমান আছে 40p by 100 তো 40p by 100 লিখিলো কস্ট প্রাইস কিমান আছে 60p by 100 লিখিলো ইনটু 100% মাজৰ ডিভাইডাৰ যদি ইনটু কৰিবলৈ কি হ'ব ওপৰটো লিখিলো সেম ডিভাইডাৰ হলনি ইনটু লিখিলে তলৰটো কি হ'ব উলটি যাব ওপৰত 100 তলত 60p ইনটু 100% 100 100 কাটি দিলো p কাট খাই গল ইয়াত 0 0 কাট খাই গল 2 কাটিলে 2 2 গুণ 4 2 3 গুণ 6 6 ওপৰত 200 হৈ গল তলত 3 হৈ গল হয়নে ইয়াত ডিভাইড কৰি যদি কিমান হ'ব 66 আৰু এইফালে ওপৰত থাকিব 2 তলত 3 ফ্ৰেকশনত যদি উলিয়াও হয়নে আৰু বাকি ডেসিমেলত উলালে ডেসিমেলটো উলাব অপশনটো আই গেছ ফ্ৰেকশনত আছিলে তো 66 2/3 হয়নে এইটো হৈ গল আমাৰ আনসাৰ বেছি স্পিড হৈ আছে নেকি বেছি ডিফিকাল্ট পাইছে নেকি কিবা বুজি পাওতে জনাব কমেন্ট বক্সত আপোনালোকে টেষ্টটো নিজে দিবচোন নিজে কিমান পালে মোক কমেন্ট কৰি জনাব তেতিয়াহে গম পাম কোনে কিমান বহি আছে কিমান ভালকৈ সলভ কৰিব পাৰিছে হয়নে ফ্ৰী পিডিএফ টো পাই যাব আপোনালোকে তাৰ পৰা চাই ল'ব পাৰিব এ সেল এ বাইসাইকেল টু বি এট দ্য প্ৰফিট অফ 20% বি সেল ইট টু সি ইটো সেম আগৰটো যে কৰিছিলো লছত চাইকেলখন বিকিছিলে নেকি এইটো সেম গতিকে সেম প্ৰেক্টিচ নিজে কৰিব
প্ৰেক্টিচ কৰক নিজে, ঠিক আছে? গতিকে এইটো কমেন্ট কৰি জনাওকচোন কিমান হ'ব এনচাৰটো। কমেন্ট ডাউন, ঠিক আছে? এইটো আমি সলভ নকৰো, যিহেতু সেম ইজি ৱেট আছে। এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন, এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন, ঠিক আছে? A coconut merchant finds the cost price of 2750 coconut is same as selling price of 2500 coconut. কি কৈছে যে cost price of কিমানটা কোকোনাট 2750 টা কোকোনাটৰ কষ্ট প্ৰাইস সেলিং প্ৰাইস অফ কিমানটা কোকোনাটৰ সমান 2500 সমান। এইটোৰ এটা শৰ্ট ট্ৰিক আছে, ইয়াৰ প্ৰফিট পাৰ্চেন্টেজ ডাইৰেক্ট ওলাম, ইমান বেছি মাথা মাৰিব নালাগে। সেলিং প্ৰাইস অফ 2750 আমি লিখিম কষ্ট প্ৰাইসৰ পৰা, এইটো ডাইৰেক্ট মাইনাস কৰি দিম, তলত উলটা। এইটো শর্ট ট্রিক দে, এইটো শর্ট ট্রিক। এই ডাইরেক্ট কি কৰিছো আমি 2500 লো নাম্বাৰ ইয়াত লিখিছো, 2750 ইয়াত লিখিছো, 2500 তলত লিখি ডাইৰেক্ট 100% কৰি দিছো, যেনেকৈ আমি প্ৰফিট উলিয়াও। বাট ইয়াত কি হৈছে কষ্ট প্ৰাইস অফ 2750, এইটো কষ্ট প্ৰাইস হৈ গ'ল। কষ্ট প্ৰাইসটো কিন্তু আমাৰ তলত অহা নাই, ইয়াত কি আনিছো সেলিং প্ৰাইসটো তলত আনিছো। বাট এইটো এটা ট্ৰিক হয়, ঠিক আছে? এইটো এটা ট্ৰিক হয় ডেভেলপ হয়, বাট এনেকৈ কৰিলে জল্দি হ'ব পাৰে, ঠিক আছে? গতিকে ওপৰত কি হৈ গ'ল 250 হৈ গ'ল, মাইনাস কৰিলে তলত হৈ গ'ল 2500, 100% হৈ গ'ল। এতিয়া 250 2500 কাটিলে কিমান হৈ গ'ল 10, গতিকে 10 আৰু 100 কাটিলে 10, এনচাৰ হৈ গ'ল 10%। ধৰিব পাৰিছেনে আপোনালোকে? ডাইৰেক্ট কৰিছো, ঠিক আছে? গতিকে এইটো ট্ৰিক আছে কাৰণে আপোনালোকক জনাই দিলো, অলপ হেল্পফুল হ'ব পাৰে কিছুমান কথাত, ঠিক আছে? এনেধৰণৰ কুৱেশ্যন অহা চান্সেছ আছে, ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন, মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। এনেকুৱা ধৰণৰ আকৌ বেলেগ বেলেগ কুৱেশ্যন আপোনালোকে সলভ কৰিব ট্ৰাই কৰিবচোন, ইউটিউবত পাই যাব বিভিন্ন চৰ্চত। এটা শ্বপকিপাৰ আছিলে, পাৰ্চেজ টিভি ফৰ 6000 এণ্ড চেলছ ইট 15% লছ। এইটোতো আপোনালোকে নিজে কৰিব পাৰিব। কষ্ট প্ৰাইচ কিমান দিছে 6000, লছ পাৰ্চেন্টেজ কিমান দিছে 15%, দেন চেলিং প্ৰাইচ উলিয়াব দিছে। চেলিং প্ৰাইচ কিমান হ'ব, কিনিছিলে কিমানত 6000ত, লছ কিমান হ'ল 15% অফ 6000, এই 6000ত 15% লছ হ'ল। লছ হৈছে মানে কি কৰিম, মাইনাছ কৰিম, যদি লাভ হ'লহেঁতেন প্লাছ কৰিলোহেঁতেন। 15% মানে 15/100 ইনটু 6000। বহুতে এইটো বেলেগ বেলেগ ট্ৰিকত কৰিব, আই ন, বাট মই এনেকৈ ট্ৰেডিশ্যনেল ৱেতে মই কৰো, সেইকাৰণে এনেকুৱাও কৰিছো, ঠিক আছে? 900, তো আমাৰ কিমান হ'ল 5100 হ'ব, হয়নে? 5100। চ' এইখিনি আছিলে আমাৰ প্ৰফিট লছ এণ্ড ডিছকাউণ্টৰ পৰা। বহুত বেছি ইম্পৰ্টেণ্ট টপিক হয়, যিসকলে ক্লিয়াৰ নাই হোৱা এইটো টপিক, কাইণ্ডলি ভালদৰে কনচেপ্টবোৰ ডেভেলপ কৰি ল'ব আৰু কুৱেশ্যনবোৰ এটেম্প কৰিব। এনেকুৱা কুৱেশ্যনখিনি আজিৰ কুৱেশ্যনত আপোনালোকে ৱেটো গম পালে, কাৰণ লেভেলটো আমাৰ ডিগ্ৰী লেভেলত এনেকুৱাকৈয়ে থাকিব, ঠিক আছে? ইয়াতকৈ আৰু তলত লেভেলত নাহে, কাৰণ এইবোৰ 10 লেভেলৰে কুৱেশ্যনছ হয়, ঠিক আছে? আৰু বিভিন্ন ধৰণৰ PYQৰ পৰা লোৱা হৈছে, অলৰেডি কুৱেশ্যনবোৰ আহি যোৱা, বহুত বেছি ইম্পৰ্টেণ্ট হয়, ইয়াৰ পৰা কুৱেশ্যন ফচিবই আপোনাৰ এক্সামত। বাকী নেক্সট যিটো টপিক আছে সেইটো হৈছে আমাৰ টাইম এণ্ড ৱৰ্ক। টাইম এণ্ড ৱৰ্কৰ টপিকটো মই আজি ইয়াতে থৈ দিলো, ভিডিঅ'টো বহুত দীঘলীয়া হৈছে, গতিকে ইমান দীঘলীয়া নকৰো। টাইম এণ্ড ৱৰ্কখিনি আপোনালোকে নিজে চেষ্টা কৰক সলভ কৰিবলৈ, ঠিক আছে? যদি সলভ নাই হোৱা PDF টোৰ হেল্প ল'ব, PDF টো মই আপোনালোকক দি দিম। আমাৰ হোৱাটছএপ চেনেল ফলো কৰিব পাৰে, হোৱাটছএপ চেনেলত ফলো কৰিব, তাত গোটেইখিনি পাই যাব, প্লাছ টেলিগ্ৰাম চেনেলত, ঠিক আছে? টেলিগ্ৰাম গ্ৰুপত এই দুয়োটাতে আমাৰ কি হ'ব, এই PDF টো পাই যাব, আৰু PDF টোৰ পৰা আপোনালোকে ৰিফাৰেঞ্চটো ল'ব পাৰে, কেনেকুৱা ধৰণে আমি কুৱেশ্যনবোৰ সলভ কৰিছো, আৰু লগতে যিখিনি কুৱেশ্যন আপোনালোকে কৰিব নোৱাৰে সেইখিনি কনচেপ্টবোৰ কাইণ্ডলি ভিডিঅ' চাই পেলাই, বিভিন্ন ধৰণৰ বা বুক চাই পেলাই আপোনালোকে কনচেপ্টটো ক্লিয়াৰ হৈ লওক, তাৰপিছত আকৌ আহি পেলাই কুৱেশ্যনবোৰ সলভ কৰক, যাতে আপোনাৰ কি হয় হেল্প হয়, ঠিক আছে? চ' দ্যাটছ অল ফৰ টুডে। থেংক ইউ এভৰিৱান, কিপ ৱৰ্কিং হাৰ্ড।